হয় আজি ৰাভা দিৱস। প্ৰতি বছৰে 20 জুন তাৰিখে আচলতে এই ৰাভা দিৱস উদযাপন কৰা হয়। আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ কেৰেঙাবাৰী শংকৰদেৱ শিশু নিকেতনত। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে এনেদৰে আচলতে ৰাভা দিৱস উদযাপন কৰা হৈছে। মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো আচলতে গীত নৃত্য মাজেৰে এনেদৰে আচলতে ৰাভা দিৱস উদযাপন কৰি থকা হৈছে। আৰু বিদ্যালয়খনৰ প্ৰধান আচাৰ্যগৰাকী আছে, মই তেখেতৰ পৰা মনে মনে জানিবলৈ যত্ন কৰিম আচলতে আজি ৰাভা দিৱস কি ক'ব? শংকৰদেৱ শিশু নিকেতনত উদযাপন কৰি থকা হৈছে বৰ্ণিল গীত নৃত্যৰ মাজেৰে। হয়, ৰাভা হৈছে আমাৰ সাংস্কৃতিক ভেটি নিৰ্মাণ কৰাসকলৰ ভিতৰত এজন। গতিকে বিশ্ব ৰাভা দিৱসৰ আজি 58 সংখ্যক দিৱসটি আমি নিকেতনত উদযাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰাভাৰ যি সংস্কৃতি, ৰাভাৰ যি গীত, ৰাভাৰ যি নৃত্য, এইখিনি পৰিৱেশন কৰাৰ সুবিধা দিছোঁ, যাতে তেওঁলোকে এইখিনি পৰিৱেশন কৰি ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁলোকৰ মাজেৰেই আমি তেওঁৰ সংস্কৃতি, ৰাভা দিৱসৰ সংস্কৃতি কঢ়িয়াই নিব বিচাৰিছোঁ। এইখিনি কথা। আৰু আমি বিচাৰিছোঁ ৰাভাই যি সাহিত্য দি গ'ল, সেই সাহিত্য আমাৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰক। অধ্যয়ন কৰিলে জাতিৰ প্ৰতি তেখেতৰ যি কৰ্তব্যনিষ্ঠা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি কৰ্তব্য, সেইখিনি অন্ততঃ বুজি পাব। আৰু সেইখিনি তেওঁলোকে ধাৱন কৰা, মগজত লোৱাৰ প্ৰয়োজন আহি পৰিছে। সেয়ে আমি ৰাভা দিৱসৰ আজি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ জনাইছোঁ। অসমীয়া সংস্কৃতিৰ আচলতে ভেটি নিৰ্মাতা ক'ব লাগিব ৰাভা দিৱসৰ আজি 20 জুন তাৰিখে প্ৰতি বছৰৰ দৰে এই বছৰো যি শংকৰদেৱ শিশু নিকেতনত উদযাপন থকা হৈছে ৰাভা দিৱস। বিদ্যালয়ত গীত নৃত্য মাজেৰে ৰাভা বিষ্ণু ৰাভাৰ গীতেৰ মাজেৰে কি ক'ব? এতিয়া চাওক, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ অসমৰ সংস্কৃতিৰ ক্ষেত্ৰখনৰ এক পুৰোধা ব্যক্তি। তেখেত আছিল সঁচা অৰ্থত সুন্দৰৰ পূজাৰী। তেওঁ এগৰাকী শিল্পী আছিল, তেওঁ এগৰাকী গায়ক আছিল, সুৰকাৰ আছিল, তেওঁ আছিল সমাজ সংস্কাৰক, তেওঁ আছিল বিপ্লৱী। অসমৰ কোনটো বিষয়ত তেওঁ চুই যোৱা নাছিল। বহুমুখী প্ৰতিভাৰ ব্যক্তি, আমাৰ অসমবাসীৰ এগৰাকী নমস্যমুখী। ডক্টৰ ভূপেন হাজৰিকাই এবাৰ কৈছিল, এটা কথা কৈছিল যে অসমৰ 3 মহাপ্ৰসাদ। কোন সেই 3 মহাপ্ৰসাদ? ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু গীতি কৰ্মী পাৰ্বতী প্ৰসাদ বৰুৱা। ভূপেন হাজৰিকা নিজে আছিল এগৰাকী বিশ্ব বৰেণ্য শিল্পী, আৰু তেওঁৰ আছিল অন্যতম গুৰু বিষ্ণুপ্ৰসাদ ৰাভা। গতিকে বিষ্ণুপ্ৰসাদ ৰাভা এলাপেচা এটা শব্দ নহয়, তেওঁ এটা বিৰাট শিল্পী সত্তা, তেওঁ সংস্কৃতিৰ সাধক সঁচা অৰ্থত। ধন্যবাদ জনাইছোঁ। আচলতে এনেদৰে আচলতে ৰাজ্যৰ প্ৰতিটো স্থানত আছে এনেকৈ ৰাভা দিৱস পালন কৰি থকাৰ সময়তে বা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ কেৰেঙাবাৰী শংকৰদেৱৰ শিশু নিকেতনত এনেদৰে আচলতে ৰাভা দিৱস উদযাপন কৰি থকা পৰিলক্ষিত হৈছে।